নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ উত্তৰ প্ৰদেশৰ কানপুৰত উদ্ধাৰ যোৰহাটৰ পৰা অপহৃত এটি শিশু নিউজ ডাইৰেক্ট ৰিপৰ্ট উত্তৰ প্ৰদেশৰ কানপুৰত যোৰহাটৰ পৰা অপহৃত এটি শিশু উদ্ধাৰ শিশুটিক উদ্ধাৰ কৰি যোৰহাটলৈ আনে আৰক্ষীয়ে এগৰাকী মহিলাই কৌশলেৰে শিশুটিক নিয়াৰ অভিযোগ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে অভিযুক্ত মহিলাগৰাকী উল্লেখযোগ্য যে 14 আগষ্ট বিয়লি আইতাকৰ সৈতে যোৰহাট নগৰৰ লাচিত বজাৰলৈ আহিছিল শিশুটি আইতাকে বজাৰ কৰি থকাৰ সময়তে ল'ৰাটি নোহোৱা হয় পৰৱৰ্তী সময়ত শিশুটিৰ পৰিয়ালৰ লোকে থানাত দাখিল কৰিছিল এজাহাৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা উদ্ধাৰ কৰে শিশুটিক বৰ্তমান এই ঘটনাৰে জড়িত এগৰাকী মহিলাক আৰক্ষীয়ে চলাইছে জেৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও